এইবাৰৰ বাজেট কেনে হোৱাটো বিচাৰে হিতাধিকাৰী বিচাৰে নে নিবনুৱা সমস্যাৰ সমাধান বিচাৰে চলি আছে বিধানসভাৰ বাজেট অধিৱেশন অহা 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব 2025-26 বিত্তীয় বৰ্ষৰ বাজেট কিন্তু কেনে বাজেট বিচাৰে ৰাইজে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তই কলে আত্মনিৰ্ভৰ অসম কাৰ্যকৰী হ'ব লাগে সাম্প্ৰতিক অসমত বিভিন্ন ক্ষেত্ৰত নিয়োগ সংস্থাপনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ অসম যেটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ হৈছে ইয়াক যাতে খুব এটা প্ৰায়োগিক দিশত সঁচাকৈ আমি ইয়াৰ যোগেৰে এটা আমূল পৰিৱৰ্তন ঘটাব পাৰোঁ তাৰ কাৰণে বাজেটত কেতবোৰ দিশ আমি উত্থাপন হ'লে ভাল পাম আৰু লগতে আমি এটা দেখিছোঁ যে শেহতীয়াকৈ আমাৰ ৱৰ্ল্ড হেৰিটেজ চৰাইদেউ ঘোষণা কৰা হ'ল যেটো নৰ্থ ইষ্টৰ এয়া প্ৰথমখন কালচাৰেল সাইট যেটো ৱৰ্ল্ড হেৰিটেজ হিচাপে পৰিগণিত হৈছে গতিকে ইয়াক কেন্দ্ৰ কৰি উজনি অসমৰ পৰ্যটনৰ যেটো ধাৰা তাক এটা আমূল পৰিৱৰ্তন ঘটোৱাৰ এটা সম্ভাৱনা আছে শিৱসাগৰৰ সচেতন ৰাইজ অধ্যাপক ক্ষুদ্ৰ ব্যৱসায়ী সকলোৱে কলে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে নিবনুৱা সমস্যাৰ সমাধান আৰু কৃষকৰ উন্নয়ন হ'ব লাগে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে আমি এটা আহ্বান জনাব বিচাৰিছো যে বাজেট অধিৱেশনত আসলতে আমি আশা কৰিম যে অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰক বা অত্যাৱশ্যকীয় সামগ্ৰীৰ সমান্তৰালকৈ যিবোৰ আসলতে জীৱনদায়িনী ঔষধ আছে ঔষধৰ ক্ষেত্ৰত যাতে ৰাইজে সকাহ পায় তাৰ ক্ষেত্ৰত বাজেটে সাঙুৰি লওক আৰু তৈলজাত যিবোৰ সামগ্ৰী আছে পেট্ৰলজাত যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীবোৰৰ ক্ষেত্ৰত যাতে বাজেটে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি সাধাৰণ ৰাইজক উপকৃত হোৱাকৈ যাতে বাজেট দাখিল হয় তাৰ কাৰণে আমি চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছো সাধাৰণ মানুহ বা সাধাৰণ আমাৰ যিখিনি মধ্যম শ্ৰেণীৰ ব্যৱসায়ী তেখেতলোকৰ কাৰণে বাজেটত কিছু আমি সুবিধা দিবৰ কাৰণে অসম চৰকাৰলৈ আহ্বান জনাইছো আত্মনিৰ্ভৰশীল অসম গঢ়াৰ উদ্দেশ্যেৰে বাজেটটো হ'ব লাগে বুলি ভাবো আৰু যিসমূহ কৃষক সেই কৃষকক বিশেষ সুবিধা দিব লাগে উইমেন এম্পাৱাৰমেণ্টৰ কথা কোৱা হৈছে উইমেন এম্পাৱাৰমেণ্টৰ সপক্ষে বাজেটত পুঁজি নিৰ্ধাৰণ হোৱা উচিত এআই যিহেতু বৰ্তমান এআইৰ ওপৰত যথেষ্ট অৰ্থনীতিৰ গতিশীলতাৰ কথা কৈছে ক্লাইমেট ইকনমিক্সৰ কথা কৈছে জলবায়ু অৰ্থনীতিৰ কথা কোৱা হৈছে গ্ৰীণ ইকনমিক কথা কৈছে সাস্টেইনেবিলিটিৰ কথা কোৱা হৈছে এইসমূহক আগুৱাই নিবলৈ হলে কি কৰিব লাগিব বাজেটত পুঁজি বাজেট সন্দৰ্ভত বিত্তমন্ত্ৰীৰ গৃহ জিলা গোলাঘাটৰ জনতাই কলে শিক্ষা স্বাস্থ্য কৃষিত গুৰুত্ব দিব লাগে হিতাধিকাৰী সৃষ্টি কৰা বাজেট নালাগে আমি বিচাৰো বাজেটখন সকলোৰে গ্ৰহণযোগ্য হওক মধ্যবিত্তৰ শ্ৰেণীৰ পৰা ধৰি শিক্ষাৰ ক্ষেত্ৰতে হওক আজি স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কৃষিৰ ক্ষেত্ৰতে হওক সকলোৱে যাতে গ্ৰহণ কৰিব পাৰে সেইটো আসলতে আমি বিচাৰো বিশেষকৈ আমি গৃহিণীসকলে খাদ্য সামগ্ৰীৰ পৰা ধৰি গেছৰ সামগ্ৰীৰ পৰা ধৰি যিখিনি আছে সেইখিনি আমি বাজেটত সকলোৱে গ্ৰহণযোগ্য হোৱাটো আমি বিচাৰো সকলোৱে যাতে চলিব পৰাকে আসলতে বিচাৰো আৰু লগতে আৰু এটা কথা হৈছে আমাৰ যিখিনি আঁচনি গ্ৰহণ কৰিব এই বাজেটত সেই আঁচনিসমূহ যাতে হিতাধিকাৰী সৃষ্টি নকৰি কৰ্মমুখী হয় বাজেটখন সকলোৱে ফলপ্ৰসূ হোৱাটো বিচাৰো কাৰণ সমাজত দুই শ্ৰেণী মানুহ বসবাস কৰি আছে ধনী আৰু দুখীয়া আৰু বাজেটখনৰ পৰা সদায় এটা লাভজনক ফল পাব বুলি সকলোৱে আশা কৰে এইবাৰ যি বাজেট অধিৱেশনত যি বাজেট তেওঁলোকে দাখিল কৰিব সেই বাজেটত আমি বিচাৰো যে তেওঁলোকে এনেকুৱা এখন বাজেট উপস্থাপন কৰক অসমবাসী ৰাইজক এনেকুৱা এখন বাজেট দিয়ক যিখন বাজেটে অসমবাসী ৰাইজ যাতে উপকৃত হয় নিবনুৱা সমস্যা সমাধান হয় গোলাঘাটৰ কোনো ব্যক্তিয়ে কলে বাজেটখন যাতে নিৰ্বাচনমুখী নহয় কিয়নো 2026ত আহি আছে বিধানসভাৰ নিৰ্বাচন অজন্তা নেওগ বাইদেউ যেটো আমাৰ গোলাঘাটক প্ৰতিনিধিত্ব কৰে তেখেতৰ যিখন বাজেট সেই বাজেটখন কোনো কাৰণতে যাতে নিৰ্বাচনমুখী নহয় সাধাৰণ জনতাৰ কাৰণে খুব যাতে হিতকৰ হয় যাতে উপাৰ্জন কৰিব পৰা মানুহৰ ক্ষমতা থাকে হিতাধিকাৰী সৃষ্টি কৰি যি ধৰণে মানুহৰ কৰ্মসংস্কৃতি নষ্ট হৈছে তেনেকুৱা ধৰণৰ যাতে নহয় মানুহক নিবনুৱা সমস্যা সমাধান হ'ব লাগে বস্তু বাহানিৰ দাম অত্যন্ত আকাশলংঘী হৈছে এই আকাশলংঘী দামবিলাক যাতে হ্ৰাস কৰে শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহ আৰু গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা